নমস্কাৰ, মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ নিযুক্তি সম্পৰ্কীয়। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব, অতি গুৰুত্বপূৰ্ণ হয়। মই আগৰ এটা ভিডিঅ'ত জনাইছিলোঁ যে ৱেটিং লিষ্ট আৰু অভাৰলেপিঙৰ সম্পৰ্কত বহুতেই সমৰ্থন জনাইছে, দুই এজনে জনোৱা নাই। নজনাবৰ কাৰণ তেওঁলোকে চাকৰি কৰি আছে। গতিকে জনাব বিচাৰিছোঁ যে যিখিনি কথা মই জনালোঁ সেই সম্পৰ্কতে কিছু কথা আলোচনা কৰিম আৰু নিযুক্তি সম্পৰ্কীয় বহুখিনি কথা আছে LP UPৰ, সেইখিনি কথা জনাম আৰু হাইস্কুল হাই ছেকেণ্ডেৰী সম্পৰ্কে যিখিনি ইতিমধ্যে আপডেট আহি আছে সেই সম্পৰ্কে জনাম। ইতিমধ্যে আপোনালোকে জানে যে ৫৫৫০টা পদৰ বৰ্তমানলৈকে মেৰিট লিষ্ট প্ৰকাশ কৰা নাই। মেৰিট লিষ্ট প্ৰকাশ নকৰাৰো কিছু কথা আছে। মই আগৰ ভিডিঅ' কিছুমানত কৈছোঁ যে অভাৰলেপিঙো হ'ব নালাগে বুলি মই কৈছোঁ যে অভাৰলেপিংটো কোনো নিবিচাৰে, যে এজন কেণ্ডিডেটে তেওঁ ADAEDটো পাব, LPMEটো পাব পাৰে, হাইস্কুল হাই ছেকেণ্ডেৰী পাব পাৰে। একেলগে ৪-৫খনকৈ এপইণ্টমেণ্ট পোৱা আমি দেখিছোঁ। গতিকে এজন প্ৰাৰ্থীক যদি ৪-৫খনকৈ এপইণ্টমেণ্ট দিবলৈ হয় তেতিয়াহ'লে এই বাকী যিকেইটা পোষ্ট খালী থওক, তেওঁ এটাতে ল'ব যিকোনো এটা চাকৰি, বাকী যি 4টা পোষ্ট মানে খালী হৈ থাকি যাব। গতিকে সেই পোষ্টকেইটা আকৌ তাৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব, তাৰ কাৰণে বাৰে বাৰে পৰীক্ষা অনুষ্ঠিত কৰি থাকিব। এই যিটো ছিষ্টেমটো এইটো নোহোৱা কৰিব বিচাৰিছোঁ। মানে কি এনেকুৱা নহয় যে প্ৰত্যেক বছৰে নিযুক্তি মানে পোষ্ট খালী হৈ থাকিব, মানে কি অভাৰলেপিং কৰাই কৰাই পোষ্টবোৰ খালী কৰাই তেনেকৈ। আৰু কিছুমানে কি কৰে, তেওঁ আগতে এটা চাকৰি কৰি আছিলে LP স্কুলত, 20 বছৰতে আকৌ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিলে যে ME স্কুলতো পোষ্ট ওলাইছে বা ADAEDটো হেৰি ওলাইছে। এতিয়া 1 বছৰহে হৈছে তেওঁ চাকৰি কৰি থকা, তেওঁ আকৌ সেই পোষ্টটোৰ কাৰণে গুচি গ'ল। লগালগ 1 বছৰ হোৱাৰ পিছত লগালগ মানে প্ৰমোশ্যন হোৱা ছিষ্টেমটো, এই ছিষ্টেমটো আমি বিচৰা নাছিলোঁ। মানে মই নিবিচাৰোঁ, আপোনালোকে বিচাৰি নিবিচাৰে জনাব কমেণ্ট ছেকশ্যনত। কাৰণ কেলৈ তেওঁ যদি সেই চাকৰিটো কৰিব নিবিচাৰে, এবছৰ কৰি যে তেওঁ প্ৰমোশ্যন হ'ব বিচাৰিছে, যে UPলৈ যাব বিচাৰিছে বা হাইস্কুল হাই ছেকেণ্ডেৰী যাব বিচাৰিছে, পৰীক্ষা দিছে, এই ছিষ্টেমটোৰ ক্ষেত্ৰত মই কৈছিলোঁ যে এই ছিষ্টেমটো বন্ধ কৰিব লাগে, যাতে তেওঁ যাতে মিনিমাম 5 বছৰৰ শিক্ষাদান কৰিব লাগিব। LPতেই হওক, তেওঁ য'তেই চাকৰি নকৰক, LPতেই হওক বা অন্যান্য বিভাগতে চাকৰি হওক, মিনিমাম 5 বছৰ কৰিব লাগে। তাৰপিছত তেওঁ প্ৰমোশ্যন কৰি দিয়ক। তেওঁ পৰীক্ষা দিছে, পাছ কৰিছে, তেওঁ প্ৰমোশ্যন হৈছে, বেলেগ কথা। তাৰপিছত তেওঁ UPলৈ যাব বিচাৰিছে বা হাইস্কুললৈ যাব বিচাৰিছে বা হাই ছেকেণ্ডেৰী যাব বিচাৰিছে, যাওক, ক'বলগীয়া তাত নাথাকে। কাৰণ কেলৈ তেওঁ 5 বছৰ দিন সেই যিটো ছাৰ্ভিচ দিলে, তেওঁ পোষ্টটো যে ব্লক কৰিছিলে, ব্লক কৰাৰ নামত তেওঁ 5 বছৰ খাটিলে। কাৰণ কোনো এজন প্ৰাৰ্থীক তেওঁ বঞ্চিত কৰাই পেলাই সেই চাকৰিটো লয়। সেইটো কথা আপোনালোকে গুৰুত্ব দিব যে কোনো এজন প্ৰাৰ্থী ধৰক তেওঁ পাবলগীয়া আছিলে চাকৰিটো, কিন্তু তেওঁৰ ঠাইত যেন তেওঁ পাই গ'ল মাৰ্কছটো 1 নম্বৰ বেছি থকাৰ কাৰণে চাকৰিটো পাই গ'ল। তেওঁ পিছৰ যিজন প্ৰাৰ্থী আছিল তেওঁ 1 নম্বৰ কম থকাৰ কাৰণে তেওঁ চাকৰিত নাপালে, কিন্তু তেওঁ বয়স প্ৰায় মানে যাওঁ যাওঁ অৱস্থা হৈ আছে। এতিয়াতো নম্বৰটোৰ মতেহে যিহেতু মেৰিট লিষ্টখন বনায়, যাৰে নম্বৰ বেছি হয় তেওঁৱেইতো নিযুক্তি পাই যায়। ক'ৰবাত 0.1ৰ কাৰণে যদি খেলি মেলি তেওঁ পিছৰজনক দিয়ে, এনেকুৱা হয়, ছিনিয়ৰিটি বেছিছত দিয়া হয়। কিন্তু এনেকুৱা নহয় যে 1 নম্বৰ কম আছে, তেওঁক আমি মানে এই 1 নম্বৰ বেছি পোৱাজনক নিদি পেলাই সেই 1 নম্বৰ কম পোৱাজনক চাকৰি দি নিদিয়ে। তেওঁ কিন্তু বয়স গৈ আছে ইতিমধ্যে, তেওঁ বয়স গ'ল অলৰেডি, মানে সেই বছৰে লাষ্ট আছিলে। তেওঁকতো বঞ্চিত কৰি তেওঁ জীৱনটো ধ্বংস হৈ গুচি গ'ল। কিন্তু সেই যিজন শিক্ষকে চাকৰিটো পালে, তেওঁ বয়স আছিলে, তেওঁ কি কৰিলে, সেই এবছৰ চাকৰি কৰি পেলাই তেওঁ পুনৰ মানে UPত চাকৰিটো পিছত ধৰক এডভাৰটাইজমেণ্ট কৰি দিলে, UP বা হাইস্কুল হাই ছেকেণ্ডেৰীত, তাত গুচি গ'ল। এনেকুৱাতো হৈয়ে থাকে, 1 বছৰ 2 বছৰ চাকৰি কৰিব, তাৰপৰা প্ৰমোশ্যন হ'ব। এই ছিষ্টেমটো বন্ধ কৰিব লাগে। মানে এই ছিষ্টেমটো ভাল হোৱা নাই। মিনিমাম 5 বছৰ কৰিব লাগে। 5 বছৰতকৈ কম কৰা সকলক যাতে এপইণ্টমেণ্টৰ ব্যৱস্থা নাথাকে, তাৰ এখন আইন বনাব লাগে। গতিকে 5 বছৰ মিনিমাম 5 বছৰ কৰিবই লাগিব। তাৰপিছত তেওঁ প্ৰমোশ্যন হওক, হাইস্কুললৈ যাওক, হাই ছেকেণ্ডেৰী যাওক, কলেজলৈ যাওক, য'তেই নাযাওক, তেওঁ APSCত কোনোবাই ধৰক পাইছে, বেলেগ কথা। তেতিয়া মিনিমাম 5 বছৰ কৰিব লাগিব, এইটো কম্পালচৰি কৰিব লাগে। যদি তেওঁ 5 বছৰ কৰিব নিবিচাৰে, যে মই এবছৰ কৰি মই হেৰি কৰিম, তেওঁ সেই চাকৰি ল'ব নালাগে, তেওঁক চাকৰি দিব নালাগে। যে তাত চহী কৰিব লাগে যে মিনিমাম মই 5 বছৰ শিক্ষকতা কৰিম LP স্কুলত, ছিগনেচাৰ লৈ ল'ব লাগে। তেনেকুৱা এখন আইন বনাই তেওঁ ছিগনেচাৰ কৰিব লাগে, নহ'লে তেওঁৰ ওপৰত মানে আইনী ব্যৱস্থা লোৱা হ'ব। এনেকুৱা ধৰণৰ ছিষ্টেমটো থাকিব লাগিছিলে। তেওঁ যদি প্ৰমোশ্যন হ'ব বিচাৰে, মনে মনে যদি যাব বিচাৰে, কোনোবাইতো এনেকুৱা 2 নম্বৰ কৰিও এনেকুৱা হয় ন, অফিচাৰক টকা খুৱাই পেলাই প্ৰমোশ্যন কিছুমান হয় তেনেকুৱাকৈ, এনেকুৱা আমি দেখিছোঁ আগতে। এতিয়া সেই ছিষ্টেমটো নাই, বা আগতে আছিলে এইবিলাক। গতিকে এতিয়া সেই ছিষ্টেমটো নাই। কিন্তু কথা হ'ল যে এই যিটো ছিষ্টেম, মই কৈছোঁ যে তেওঁ LPত চাকৰি কৰি আছিলে, UPলৈ যাব বিচাৰিছে, কিন্তু LPত তেওঁ 5 বছৰ খটাই নাই।
এবছৰ দুবছৰ কৰি তেওঁ যাব বিচাৰিছে এই চিষ্টেমটো বন্ধ কৰিব লাগে এতিয়া এই যি নিযুক্তি প্ৰক্ৰিয়া চলিছে অনগোয়িং এই ৰিক্ৰুটমেণ্টত নকৰিলোঁ কিন্তু পৰৱৰ্তী পৰ্যায়ত যি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব সেই এডভাৰটাইজমেণ্টত যাতে এই ব্যৱস্থাটো কৰে এখন আইন আনিব লাগে সেই আইনৰ যাতে ইফাল সিফাল নহয় যাতে কোনো এজন শিক্ষকে শিক্ষাদান কৰি আছিলে তেওঁ 5 বছৰ হোৱা নাই কমপ্লিট তেওঁ বেলেগলৈ যাব বিচাৰিছে এই ক্ষেত্ৰত যাতে তেওঁক অনুমতি দিয়া নহয় গতিকে এই ক্ষেত্ৰত যদি কিবা ক'ব লগা আছে কমেণ্টত লিখিব কাৰণ বহুতে এই ক্ষেত্ৰত কিছু আপত্তি কৰিব যিসকলে শিক্ষাদান কৰি আছে শিক্ষকতা কৰি আছে তেওঁ 5 বছৰ হোৱা নাই তেওঁ যাব বিচাৰিছে কেইটকামান টকাৰ কাৰণে মাত্ৰ যদি কেৱল তেওঁলোকে টকাই চিনি পায় তেতিয়াহ'লে তেওঁ শিক্ষাদান কৰিব নালাগে ধৰক এতিয়া তেওঁ এলপিত কৰি আছিলে ইউপিলৈ গুচি গ'ল কেইটকামান টকা বেছিকৈ পায় টকাৰ কাৰণেও কিছুমান যায় কিছুমানে আকৌ পঢ়াই ধৰক বেয়া পালে তেওঁ যদি পঢ়াই বেয়া পায় বা টকা তেওঁক বেছিকৈ তেওঁ ইউপিত লওক তেওঁ এলপি চাকৰিটো কিয় ল'ব লাগে তেওঁ গ্ৰহণ নকৰিলেই হ'ল কোৱা নাই নহয় যে চৰকাৰে যে ল'বই লাগিব আপোনালোকে আপোনাৰ এপইণ্টমেণ্টৰ নাম আহি গ'ল আপুনি ল'বই লাগিব এনেকুৱা কোৱা নাই নহয় চৰকাৰেতো বাধ্যতামূলক কৰি দিয়া নাই তেওঁ নগ'লেই হ'ল এপইণ্টমেণ্ট গ্ৰহণ নকৰিলেই হ'ল তেওঁ ঠাইতো বেলেগে কৰিব তেওঁটো কেঞ্চেল কৰিব লাগিলে মেৰিট লিষ্টত নাম আহিলোঁ যে মোক মেৰিট লিষ্টত নাম উঠাব নালাগে মই এল পি স্কুলত গতিকে মই এল পি চাকৰি কৰিব নিবিচাৰোঁ মই ইউ পিতহে চাকৰি কৰিব বিচাৰিছিলোঁ তেওঁ কেঞ্চেল কৰি দিব কোনোবাই ধৰক এতিয়া হাইস্কুলত কৰিব বিচাৰিছে তেওঁ এম ই স্কুলত নাম গুচি আহিলে যে মই চাকৰি গ্ৰহণ নকৰোঁ মই হাইস্কুলত ল'ম পিছৰ বছৰ তেওঁ ট্ৰাই কৰিব তেওঁ এম ই স্কুলত কৰিব পাৰিব যদি কৰক 5 বছৰ কৰক মিনিমাম গতিকে সেই তেনেকুৱা চিষ্টেমটো থাকিব লাগিছিলে কিন্তু নথকাৰ কাৰণে কি হৈছে নিবনুৱা সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে প্ৰত্যেক বছৰে নিবনুৱা যে বৃদ্ধি হৈ গৈ আছে এই কাৰণে এই চাকৰি কৰি থকাকেইটাই চাকৰি কৰি পাই থাকে মানে এইবাৰ পালে এখন নেক্সট বাৰ পালে এনেকুৱাকৈ হৈ থাকে পৰীক্ষা প্ৰত্যেকবাৰ দিয়ে সিহঁতি কোনো এটা পৰীক্ষা নেৰে মানে চাকৰি কৰাকেইটাই কোনো এটা পৰীক্ষা নেৰে মানে চখতে দিয়ে কিছুমানে মই কৈছোঁ নহয় আপোনালোক পাব আপোনালোকৰ অঞ্চলতে আছে হাজাৰ হাজাৰ কেণ্ডিডেট আছে তেনেকুৱা মানে চাকৰি কৰি থকাৰ পিছতো দি থাকে পৰীক্ষা আৰু সেই চৰকাৰে ভাবে যে আমি এইটো 1 লাখ নিযুক্তি দিলোঁ এইটো 1 লাখ নিযুক্তি হোৱাৰ পিছত ইমান হেৰি ওলাই আছেনে ভাবে যে প্ৰত্যেক বছৰ নতুন নতুন নিবনুৱা ওলাই আছে এনেকৈ ভাবে সেই যে একেকেইটাই যে চাকৰি লৈ আছে ঘূৰাই ঘূৰাই সেইটোতো গম নাপায় কোনো জানি শুনিওতো কিছুমানে নকয় যিহেতু তেনেকুৱা কোনোবা চৰকাৰী বিষয়া কিছুমানৰ মানে ল'ৰা ছোৱালী থাকিব সেইবিলাকেতো এই ক্ষেত্ৰতো কোনো ভালেই পায় এই চিষ্টেমটো গতিকে এই চিষ্টেমটো চৰকাৰেতো আনিব লাগে আইনখন নানিলে কিন্তু সমস্যা হ'বই বহুতৰ কাৰণ কেলৈ নিবনুৱা সমস্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে মানে এই কাৰণেই অভাৰলেপিঙৰ কথাটো মই কৈছোঁ যে অভাৰলেপিংটো হ'বই নালাগে যে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মেৰিট লিষ্ট এখনেই প্ৰস্তুত কৰিব লাগে এডিআৰিৰ কাৰণে LPME কাৰণে আৰু লগতে হাইস্কুল হাই ছেকেণ্ডেৰীৰ কাৰণে যদি এজন প্ৰাৰ্থীয়ে প্ৰত্যেকতে পৰীক্ষা এক্সাম দিয়ে মানে এডিআৰিটো দিয়ে তেওঁ হাইস্কুলতো দিয়ে এম ই স্কুলতো দিয়ে LP স্কুলতো দিয়ে প্ৰত্যেকৰে দিয়ে যিবিলাকৰ BEd আছে ধৰক প্ৰত্যেকৰে দিব গতিকে তেওঁ কোনোবা তাত পাই গ'ল চাকৰি সেই এটাই লওক তেওঁ সেই 4টা পোষ্ট ব্লক কৰিব নালাগে 5খন এপইণ্টমেণ্ট তেওঁ পালে এতিয়া 4খন এপইণ্টমেণ্ট কেঞ্চেল হ'ল গতিকে এইটো তেওঁতো ল'ব নোৱাৰিব গতিকে 4খন এপইণ্টমেণ্ট কেঞ্চেল হোৱা মানে কি আৰু 4টা পোষ্ট এইটো পাবলগীয়া কিছুমান কেণ্ডিডেট ৰৈ থাকে তেওঁলোকেতো পাছ কৰি পেলাই কি হ'ল তেওঁলোকৰ একো লাভ নহ'লে ইমান কষ্টৰ ফলটো অথলে গুচি যায় গতিকে এই কথাটো চিন্তা কৰিব লাগে গতিকে এই কথাটো বহুতে চিন্তা নকৰে আৰু কোনো এখন চৰকাৰ দিনত এনেকুৱা ধৰণৰ পৰিৱৰ্তন নাহিলে বিজেপি চৰকাৰ দিনত আমি ভাবিছোঁ বহুখিনি পৰিৱৰ্তন আহিলে নিযুক্তি প্ৰক্ৰিয়া চেঞ্জ কৰিলে LPME নিযুক্তি প্ৰক্ৰিয়া চেঞ্জ হ'ব লাগে বুলি মই বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যিসকলে মোক আগৰ পৰাই চাই থাকে তেওঁলোকে জানে কথাবিলাক বহুখিনি ভিডিঅ' প্ৰস্তুত কৰাৰ পিছত পৰিৱৰ্তনটো আহিলে আপোনালোকে নিশ্চয় জানে এতিয়া নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন আহিলে গতিকে এই নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এইখিনি যদি পৰিৱৰ্তন আহি যায় তেতিয়াহ'লে বহুত ভাল হ'ব ৱেইটিং লিষ্টখন প্ৰস্তুত কৰিব লাগে মই এইকাৰণেই কৈ আছিলোঁ যে কোনো এজন কেণ্ডিডেটে মেৰিট লিষ্টত তেওঁৰ নামটো অন্তৰ্ভুক্ত নহ'লে কিছুমানে ধৰক এতিয়া আগতে মানে LP স্কুলত চাকৰি কৰি আছিলে তেওঁ 5 বছৰ কমপ্লিট কৰিলে তেওঁ এতিয়া ইউপিলৈ যাব বিচাৰিছে এতিয়া সেই যিটো পোষ্ট এৰি থৈ আহিব সেই পোষ্টটোত ৱেইটিং লিষ্টত থকাসকলে যাতে সোমাব পাৰে যিমান পোষ্ট খালী হ'ব ধৰক তেনেকুৱাকৈ ধৰক বহুতেই এৰি থৈ আহিব চাকৰি LP স্কুলত চাকৰি এৰি থৈ আহিব বহুতেই এতিয়া ME স্কুলত কৰিব কোনোবাই আকৌ হাই স্কুলত কৰিব কোনোবাই আকৌ হাই ছেকেণ্ডেৰীত কৰিব এনেকুৱাকৈ আছেতো মানে হয় তেওঁলোক যাব বিচাৰে ওপৰলৈ প্ৰত্যেকে যাব বিচাৰে যে LPত আছিল তেওঁ ইউপিলৈ গ'ল কোনোবাই আকৌ UPত আছিলে হাইস্কুললৈ গ'ল এনেকৈ গৈ আছে 5 বছৰ 4 বছৰ 3 বছৰ কোনোবাই কৰি পেলাই যাব বিচাৰিছে এতিয়া অনগোয়িং ৰিক্ৰুটমেণ্টত এই ব্যৱস্থাটো আনিব নালাগে যে কোনোবাই 3 বছৰ কৰিলে বা 4 বছৰ কৰিলে তেওঁ ইউপিলৈ যাব বিচাৰিছে এই অনগোয়িং ৰিক্ৰুটমেণ্টত হ'ব লাগে কিন্তু পিছত যিটো নিযুক্তি প্ৰক্ৰিয়া হ'ব এতিয়া 8000 পোষ্টৰ কথা যেটো কৈ আছে 8000 পোষ্টৰ কাৰণে এডভাৰটাইজ প্ৰকাশ কৰিম বুলি কৈছিল সেই পোষ্টখিনিৰ ক্ষেত্ৰত এখন আইন আনিব লাগে
যাতে সেই আইনৰ মতে যিখিনিয়ে পাৰিব এপ্লাই কৰিব তেওঁলোকেহে কৰক, চবেই যাতে কৰিব নোৱাৰে। এতিয়া 8,000 পোষ্টৰ কাৰণে ধৰক আহি গ'ল, কিছুমানে কি কৰিলে ইয়াত আকৌ ধৰক পালে না চাকৰিটো, তেওঁ ভাবিলে যে না মই এইখন স্কুলত মই নকৰোঁ, স্কুলখন ভাল নহয়, এইটো চহৰ অঞ্চলত পৰিছে, গতিকে মই এই যি 8,000 পোষ্টত যি এডভাৰটাইজমেণ্ট পাছ কৰিছে তাতে মই আকৌ এপ্লাই কৰি দিওঁ, কাৰণ মোৰ চাকৰিখনে যিহেতু লাইফ টাইমৰ কাৰণে যদি চাকৰিখন যিহেতু পাইছোঁ মই গতিকে এপ্লাই কৰি থাকিম। তেওঁ তাত এপ্লাই কৰিলে আকৌ তেওঁ ক'ৰবাত পাই গ'ল চাকৰিটো, গতিকে এই পোষ্টটো খালী হৈ আহিলে নাই, এই পোষ্টটো এৰি থৈ গুচি আহিলে, চাকৰিটো ৰিজাইন দি দিলে। যে তেওঁ আছিলে এনেকুৱা কেণ্ডিডেট আছে যে যি নেকি ME পাই ME গুচি গৈছে, এনেকুৱা কেণ্ডিডেটটো মই কথা এটা পাইছিলোঁ, মোলৈ ফোন আহিছিলে, এনেকৈ মোক জনাইছে কথাটো যে ME পাই ME যাব বিচাৰে, তেওঁ জেগাটো চেঞ্জ কৰিব বিচাৰে, মানে সেই জেগাটো কৰি ভাল পোৱা নাই, তেওঁ বেলেগ এটা জেগালৈ যাব বিচাৰিছে, এনেকুৱাকৈ কৰিছে কিছুমানে, তলে কিছুমানে কাম কৰে। গতিকে এই কথাবিলাক যাতে চাব লাগে, যাতে তেওঁ ME বা ME যাতে যাব নোৱাৰে। এনেও ইয়াত লিখাই আছিলে যে ME বা ME যাব নোৱাৰে, কিন্তু তেওঁ আগতে চাকৰি কৰিছিল, ধৰক আকৌ নতুন নিযুক্তি আহি গ'ল, তাত এপ্লাই কৰি দিলে, তেনেকুৱাতো যোৱা মানুহো আছে। গতিকে সেইটো 100% প্ৰুফটো মোৰ ওচৰত নাই যদিও কিন্তু আমি শুনিছোঁ, এইটো হয়তো মেৰিট লিষ্টখন আপোনালোকে চেক কৰিব যে সেই কেণ্ডিডেটজনে আগতে চাকৰি পাইছিলে নেকি, তেওঁ ক'ত আছিলে, তেওঁ ক'লৈ গৈছে, এতিয়া চাব লাগে। মানে সেইকাৰণে তন্নতন্নকৈ যিসকলে ধৰক এপ্লাই কৰে তেওঁলোকে তন্নতন্নকৈ চাব লাগে যে আগৰ যিখন মেৰিট লিষ্ট তালৰ তেওঁলোকে মিলাই পেলাই চাব লাগে যে সেই একেজন কেণ্ডিডেটে চাকৰি পাইছে নেকি একেটা হেৰিয়তে। ধৰক LPত কোনোবা LPত কৈ আছে, তেওঁ জেগাটো চেঞ্জ কৰিবৰ কাৰণে আকৌ LPতে এপ্লাই কৰিছে, নতুন যিখিনি পোষ্ট খালী হ'ল। ধৰক এতিয়া 5,550টা পদত আগতে কিছুমানে মানে ধৰক চাকৰি কৰি থকা কিছুমানেও এপ্লাই কৰিব, এতিয়া তাত চাব আপোনালোকে, কাৰণ কেলে সেই একেজন প্ৰাৰ্থীৰ নাম তাতো থাকিব পাৰে, এনেকুৱা কেণ্ডিডেট বহুত আছে। তেনেকৈ কিছুমানে এই সুবিধা ল'ব বিচাৰে, মানে মই কৈছোঁ নহয়, আপোনালোক চাকৰি কৰি থকাকেইটা চাকৰি কৰিব বিচাৰি থাকে। গতিকে মই জনাব বিচাৰিছোঁ যে আপোনালোকে যিসকলে ধৰক এতিয়া এপ্লাই কৰিছে তেওঁলোকে প্ৰত্যেকটো কথাই গুৰুত্ব দি চাব। মেৰিট লিষ্টখন সোনকালে পাব্লিছ কৰি দিয়া কথা ভাবি থাকিব আপোনালোকে যে মোৰ মেৰিট লিষ্টত নাম উঠা মানে মই মানে চাকৰি এটা পাম আৰু মোৰ টেনশ্যনটো দূৰ হ'ব। আপোনাক মেৰিট লিষ্টখন মানে দিলেই ধৰক সোনকালে দি দিলে, আপোনাৰ যদি নাম নাহে তেতিয়াহ'লে আপোনাৰ বেছিকৈ বেয়া লাগিব। গতিকে মই জনাব বিচাৰিছোঁ দেৰিকৈ দিয়ক, কিন্তু কোনো আখ্যান থকা এখন যাতে মেৰিট লিষ্ট পাব্লিছ কৰে। এই ব্যৱস্থাটো আমি আগতেও কৈ আহিছোঁ যে কোনো ধৰণৰ যাতে আখোৱা নাথাকে, এতিয়া এখনেই মেৰিট লিষ্ট পাব্লিছ কৰিব লাগে বুলি মই কৈ আছোঁ যে বাৰে বাৰে LP কাৰণে বেলেগ, ME কাৰণে বেলেগ, এতিয়া ধৰক হাইস্কুল হাই ছেকেণ্ডেৰীৰ কাৰণে বেলেগ বেলেগকৈ মেৰিট লিষ্ট পাব্লিছ কৰি আছে। লাষ্টত কি হৈ গৈ পেলাই অভাৰলেপিংটো হ'ব। গতিকে মেৰিট লিষ্ট এখনেই একেলগে পাব্লিছ কৰিব লাগে যাতে এজন কেণ্ডিডেটে যাতে বেলেগ বেলেগ হেৰিয়ত ল'ব নোৱাৰে, আৰু সময় দিব লাগে যে তেওঁ যাতে সেই পোষ্টটো যাতে কেঞ্চেল কৰি দিয়ে। তেওঁ বোলে মই বোলে হাইস্কুলতহে ল'ম, LP ME নলওঁ, তেওঁ তাত কেঞ্চেল কৰিব, তাতো তেওঁৰ নাম আহি গ'ল। গতিকে এই ব্যৱস্থাটো কৰিব লাগে। গতিকে মই জনাব বিচাৰিছোঁ যে এতিয়া যিহেতু আপোনালোকে জানে যে GT PGDৰ কাৰণে এক্সাম হ'বলৈ গৈ আছে 19 জানুৱাৰী তাৰিখে। গতিকে 19 জানুৱাৰী তাৰিখৰ পিছত যিহেতু অতি সোনকালে যি ৰিজাল্ট ঘোষণা কৰিব আৰু তাৰপিছত মেৰিট লিষ্ট প্ৰস্তুত কৰিব। আপোনালোকে নিশ্চয় জানে ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ধৰক এতিয়া এপ্লাই কৰিব লাগিব, আকৌ তাত বাছনি কৰি থাকিব, এনেকুৱা নহয়। যিমান সংখ্যক পোষ্ট থাকিব তাৰ দুগুণ কেণ্ডিডেট পাছ কৰাব আৰু ভেৰিফিকেশ্যন এজনেই ৰাখিব, দুটা পোষ্টত এজনেই ৰাখিব। গতিকে ধৰক এতিয়া কিমান পোষ্ট আছিলে, 9,000 মান পোষ্ট আছিলে, 9,000 পোষ্টত 18,000 মান কেণ্ডিডেট পাছ কৰাব। গতিকে সেই ছিষ্টেমটো যিটো ছিষ্টেম ভাল হৈছে, এইটো মানে ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত ভাল হৈছে। মানে বাৰে বাৰে ধৰক আপোনালোকে এপ্লাই কৰিব, ৱেইট কৰি থাকিব লাগে। এতিয়া এইটো ক্ষেত্ৰত হাইস্কুল হাই ছেকেণ্ডেৰী ক্ষেত্ৰতে এই ব্যৱস্থা ল'ব, কাৰণ LP UP নিযুক্তিটো কেন্দ্ৰীয় চৰকাৰৰ হয়, তাত এই ধৰণৰ ছিষ্টেমেই থাকিব। এতিয়া যিটো ছিষ্টেম আপোনালোকে এপ্লাই কৰিছে তাত পাছ কৰিছে, তাৰপিছত আপোনালোকে এপ্লাই কৰিব লাগিব। এই ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ছিষ্টেম নাথাকে ইয়াত LP UPত, থকা হ'লে ভাল আছিলে, কিন্তু এতিয়া ছিষ্টেমটো নাই, যিটো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে সেইটো হ'ব মানে নিযুক্তিটো। গতিকে মই জনাব বিচাৰিছোঁ যে আপোনালোকে যিখিনিয়ে ধৰক এপ্লাই কৰিছে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ অতি গুৰুত্বপূৰ্ণ হয়। একেজন প্ৰাৰ্থী যাতে ডাবল এপইণ্টমেণ্ট বা ট্ৰিপুল হওক, 4খন হওক, যাতে এপইণ্টমেণ্ট ল'ব নোৱাৰে। এই ক্ষেত্ৰত যাতে আপোনালোকে মাত মাতে, প্ৰত্যেকজন প্ৰাৰ্থীয়ে মাত মাতাটো উচিত। মোৰ হ'লে মই এইখিনি জানিছোঁ, যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব। ধন্যবাদ। জয় অসম।